নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ দুটা বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে প্ৰথমটো বিভাগৰ হৈছে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰা আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিয়া আছে, এপ্লাই লাষ্ট ডেট কেতিয়ালৈকে আছে, আৰু এপ্লিকেশ্যন কৰোঁতে আপুনি কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকৰ লাষ্ট ডেটটো 14 জুলাই তাৰিখলৈকে লাষ্ট ডেটটো আছে। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি হেজ ৰিচেণ্টলি ইনভাইটেড এপ্লিকেশ্যন ফ্ৰম এলিজিবল এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেট টু ৰিকুৱেষ্ট অফ 2 এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ভেকেঞ্চিজ। যিহেতু দুটাকৈ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ভেকেঞ্চিজ মুকলি হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2025 ডিটেইলছটো হৈছে আপোনাৰ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি। টোটেল পোষ্ট আপোনাৰ দুটাকৈ পোষ্ট মুকলি হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ইয়াত ডিগ্ৰী আৰু PhD থাকিব লাগিব, তেতিয়া আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্ট জব, আৰু এপ্লাই মোডটো আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। যিটো দুটা পোষ্ট মুকলি হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা, এই পোষ্টসমূহ আপুনি অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। এতিয়া চেলাৰী ডিটেইলছটো 56,100ৰ পৰা 1,77,500লৈকে আপুনি চেলাৰীটো পাব। পে' লেভেল 10ৰ মতে আপোনাৰ চেলাৰীটো দিয়া হ'ব। এজ লিমিটটো আপোনাৰ দিয়া আছে গভৰ্ণমেণ্টৰ ৰুলৰ মতে, যিসমূহ এজ লিমিট দিয়া থাকে, লগতে এজ ছিলেকশ্যন দিয়া থাকে, তেনেদৰে আপোনালোককো এজ লিমিটৰ এজ ছিলেকশ্যনটো দিয়া আছে। যদি আপুনি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী এটলিষ্ট আপোনাৰ 55% মাৰ্ক থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনাৰ, আৰু কম্পিউটাৰ স্কিল আপোনাৰ থাকিব লাগিব, লগতে আপোনাৰ PhD ডিগ্ৰী থাকিব লাগিব, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে 2,000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ আছে আপোনাৰ ডেছক্ৰিপশ্যনতে মই এডভাৰটাইজমেণ্টৰ ডিটেইলছ দি দিম, আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতো আপুনি চেক আউট কৰি ল'ব পাৰিব। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, এপ্লাই কৰি ল'ব। যিহেতু প্ৰথমটো বিভাগৰ চাকৰিটো গম পালে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু দ্বিতীয় বিভাগৰ পোষ্টসমূহ হৈছে আৰ্মি পাব্লিক স্কুল নাৰেংগী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে ছুপাৰভাইজাৰ এণ্ড কাউন্সিলৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু আৰ্মি পাব্লিক স্কুল নাৰেংগী গুৱাহাটী, তাত আপোনাৰ এপ্লাই কৰিব পাৰিব। আপোনাৰ লাষ্ট ডেটটো 10/7/2025, যিহেতু 10 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে আৰ্মি পাব্লিক স্কুল নাৰেংগী গুৱাহাটী হেজ ৰিচেণ্টলি ইনভাইটেড এপ্লিকেশ্যন ফ্ৰম এলিজিবল এণ্ড ইণ্টাৰেষ্টিং কেণ্ডিডেট ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ ছুপাৰভাইজাৰ এডমিনিষ্ট্ৰেশ্যন এণ্ড কাউন্সিলেটৰ ভেকেঞ্চি। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আৰ্মি পাব্লিক স্কুল। টোটেল পোষ্ট আপোনাৰ দুটাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহতো আপুনি গ্ৰেজুৱেশ্যন থাকিলে এপ্লাই কৰিব পাৰিব। জব টাইপটো হৈছে আপোনাৰ এইটো প্ৰাইভেট জব হ'ব। এই পোষ্টটো আপোনালোকে অফলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব লাগিব। ছুপাৰভাইজাৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আপোনাৰ এটা পোষ্ট দেখিবলৈ পাব। তাত আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে আপোনাৰ 15 বছৰ ছাৰ্ভিচ আপোনাৰ থাকিব লাগিব। এক্স ছাৰ্ভিচমেন হ'ব লাগিব, 15 বছৰ আপুনি চাকৰি কৰে, তেতিয়া আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হ'ব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 55 বছৰ বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব। স্কিল ৰিকুৱায়াৰটো আপোনাৰ থাকিব লাগিব, জেনেৰেল নলেজ, কম্পিউটাৰ নলেজ আপুনি জানিব লাগিব, তেতিয়া পোষ্টত এপ্লাই কৰিব পাৰিব। যিটো কাউন্সিলৰ পোষ্ট আছে, তাত আপোনাৰ এটা পোষ্ট মুকলি হৈছে, তাতো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন ফিল'চফি উইথ এ চাৰ্টিফিকেট ডিপ্ল'মা ইন কাউন্সিলিং। যদি আপুনি কাউন্সিলৰ পোষ্টত
কাউন্সিলৰ পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া আপোনাৰ গ্ৰেজুৱেশ্যনটো থাকিব লাগিব, লগতে আপোনাৰ ডিপ্ল'মা থাকিব লাগিব কাউন্সিলিঙৰ ফালৰ পৰা, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমাটো ক'বলৈ গ'লে আপোনাৰ 40 বছৰলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব, যিহেতু প্ৰাইভেট কোম্পানীৰ চাকৰি হয়, প্ৰাইভেট জব হয়, বহুতে ভাল খবৰ। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটত গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ' ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।